শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে কত যেন তল সৰা শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰা গুড মৰ্ণিং মোৰ এটা মিনি ব্লগ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই আহি আছোঁ লাডুইগড় আজি আমাৰ প্ৰিয়ংকাবাৰ ষ্টুডেণ্ট আৰু ময়ো যিহেতু অকণমান চাই চিতি দিছিলোঁ মোৰো ষ্টুডেণ্ট এয়া আহি গ'লোঁ চিমি ঘৰ তাইক মেকআপ কৰিবলৈ আহিছোঁ দৰাঘৰ ৰিচিপশ্যন কইনাঘৰ ৰিচিপশ্যন প্ৰিয়ংকাবাই কৰিছিলে আৰু এই শুবা শুৱনি নিয়মৰ কিছুমান ধেমালি কৰি আছিলে আমি সেই সময়তে পালোঁ আৰু মই অকণমান ক্লিপ ৰাখি থ'লোঁ ইয়াতে থেংক ইউ দিছোঁ প্ৰিয়ংকাবাই মোক দৰাঘৰ ৰিচিপশ্যনটো দিয়াৰ বাবে আৰু মই এয়া কইনাৰ লগত ষ্টাৰ্ট কৰিলোঁ প্ৰথমে তাইৰ বিষয়ে অকণমান কৈ লওঁ তাই যিহেতু আমাৰ ষ্টুডেণ্ট আছিলে খুব এজনী সাধাৰণ ছোৱালী একদম কথা কম কৰে একদম চিম্পল এগৰাকী ছোৱালী আৰু যি শিকাইছিলোঁ তাকে শিকিবলৈ চেষ্টা কৰিছিলে আৰু এতিয়া সেই সুবিধাতে ফিল্ডতো কাম কৰি আছে আৰু মই মেকআপ কৰি হৈ গ'ল তাইৰ লগত বহুত কথা পাতিলোঁ ভাল বেয়া সৰু মাকো ঢুকালে সেয়াও কথা পাতিলোঁ খুব বেয়া লাগে তেনেকুৱা কথাবিলাক শুনিলে মোৰ আৰু তেনেকৈ কৰি এয়া মই ফাইনেল লুকটো দিলোঁ দৰাঘৰ ৰিচিপশ্যন যিহেতু চিম্পলকৈ কৰিছোঁ আৰু 27 তাৰিখে মোক বিয়ালৈ মাতিছিলে যাব নোৱাৰিলোঁ কাৰণে মই ভাবিলোঁ আজি যিহেতু মই মানে বিয়ালৈ গৈছোঁ আৰু মই সৰুকৈ উপহাৰ এটা লৈ গৈছিলোঁ তাইলৈ উপহাৰটো দিয়াৰ লগে লগে তাই মোক ভৰিত ধুই সেৱা কৰিলে মোৰ যে খুব দুখ লাগি গ'ল আৰু মই তাইক আশীৰ্বাদ কৰিছোঁ তাইৰ যুগ্ম জীৱনটো যে খুব সুন্দৰ হওক তাৰে কামনা কৰিছোঁ আৰু একপি চেলফি তুলি বিদায় ল'লোঁ আকৌ এটা মিনি ব্লগত লগ পাম বাই বাই